হে গাইছ আজি এতিয়া আমি আলহী ঘৰত লেণ্ড কৰি দিছোহি আৰু এইফালে আমাৰ ইউটিউবৰ মালিকে মাংস বনাই আছে ব্ৰইলাৰ নমস্কাৰ মই ৰন্ধাত বৰ ভাল আৰু হেপনে এসিস্টেন্ট মানে আমিবোৰ এসিস্টেন্ট আৰু সৰু সৰু এটা তাৰ পিছত আজি পিঠাগুৰি খুন্দিম বিহু আপোনালোকক এটা প্ৰসেস দেখাই থাকিম বিহু কাৰণে কি কি প্ৰিপাৰেচন কৰিছো আৰু ফটোশুটৰ হেখিনি সব দেখাই থাকিম আৰু এইফালে আমাৰ টিকলা এইফালে আমাৰ বাইদেউ শুই আছে দেই বাইদেউৰ কি হৈছে নাজানো একদম ৰিল বনাব বুলি তাই মানে জোৰ হৈ গৈছে নেকি টিকলা তাৰপিছত এইফালে আমাৰ মালিকনী এইফালে আছে মালিকটো কবলে নামঘৰলে গল বুলি শুনিছো হাই আমি ভাত বনাবলে কিচেনত আহিছো এয়া কিচেনত ধুনিয়াকে বনাই আছে তাৰপিছত আজি ঢেকিত পিঠা খুনিম প্ৰথমবাৰ লাইফত দে মই তাৰপিছত আপোনালোকক সব দেখাম সো হে গাইস এইফালে আমাৰ মাংস বনি আছে আৰু বনাইছে আমাৰ দেৱজানী বা অৰ্থাৎ চেনেলটো মালিক আৰু এইফালে আমি লৱাছলি পাৰ্টিটো আমি বহি আছো এসিস্টেন্ট একচুয়ালি দেই তাৰপিছত এইফালে আমাৰ ধুনীয়া পৰিৱেশত বনাই আছো মানে ঢেকিটো দেখাইছো মানে আমি ঢেকিত পিঠাগুৰি খুনিম আমি তাকে দেখাইছো এইফালে বনাই আছে আৰু আমি বহি আছো সকলো আপোনালোকক দেখাই থাকিম দেই চাই থাকিব সো গাইস এতিয়া আপোনালোকক দেখাম কোনে কি কি কৰি আছে কাৰ দায়িত্বত কি কি কৰিছে দেখাম এইফালে পিছে আমাৰ হেতা ধৰা মানে মাংসটো বনোৱা দায়িত্ব মানে মাংস বনাই আছে এইফালে আমাৰ মাংস ৰেডি হৈছে পানী দিছে আৰু দেই মাংস খাব পৰা হৈছে ৰাইজ এই আমাৰ মিউজিক চিষ্টেমৰ মানুহ এয়া ঢেকিত বহা মানুহ এয়া প্লেট লৈ ঘুৰি ফুৰা মানুহ মেকুৰীয়ে ৰুটি খাইছে জালুক খুন্দিম ছোৱালী জালুক এইবোৰ মানে কৰ্মী ছোৱালী আমাৰ মানে এইবোৰ হেৰি এসিস্টেন্ট কৰ্মী ছোৱালী বিলাক ৰান্ধনীয়ে বনাইছে আমি হেৰি এসিস্টেন্ট ঘড়ী চব পিন্ধি লৈ পইছে এনেকে দি লও এই হোটেল মেনেজমেন্ট কৰি আহিছে জুইত বনাবৰ কাৰণে এই ৰেষ্টুৰেণ্ট খুলিব কুলি ইমান ধুনীয়া হৈছে চাওঁ মেম এইফালে চাই দিয়কচোন অকণমান পিটিককে অঁ সো গাইছ এইফালে আমাৰ ৰান্ধনী সেকেন্ড ৰান্ধনীয়ে বেতগাজ কাটি আছে মোৰ কাৰণে এতিয়া আমাৰ ফালে বেতগাজ বুলি কয় বেতৰ আপোনালোকৰ ফালে কি বুলি কয় ক'ব যোনে ভিডিঅ' চাই আছে এনে আমাৰ ভিউৱাৰ্ছ কম তথাপিও যোনে চাইছে আমি নিজে চাম ভিডিঅ' এইবোৰ মেমৰিজ বুলি কয় আচলতে মেমৰিজ এইফালে আমাৰ মানে গৃহস্থই নিজে কাটি আছে দেই এইফালে মানে গান বজাইছে ৰান্ধনীয়ে ৰান্ধনী কাম কৰিছে এইফালে মাংস অলমোষ্ট হৈছেগে আৰু দেখাই দে মাংসটো এইয়া ৰং দেখিছে গাইজ বেতগাজ কমি গ'ল আৰু এইফালে আমি কাটিব গৈছো এই কোনফালে আছে মই নেজানো মই আলহী যে চবৰে দায়িত্ব দেই আমাৰ ব্লগাৰ গাইজ এইখন জনজাত একদম ষ্ট্ৰাগল ফৰ বেতগাজ দেই একদম ধুনীয়া একদম পৰিৱেশটো দেখিছে নহয় গাইছে ঠাণ্ডা মুণ্ডা ভাল লাগে পৰিৱেশ এনেকা হ'ব লাগে সদায় এই এতিয়া আমি লংকাত দি যাম এইটো ব্লগ বুলি কয় ব্লগ কেৰেলা আছে আমাৰ ইয়াত চব আছে দেই এইবোৰ কেৰেলা কেৱল মোৰ কাৰণে লগাইছে এয়া কি ধুনীয়া ধুনীয়া কেৰেলা গজি হেৰি হৈ আছে কলি আহিছে চব কৰিছে আৰু মানে বেতগাজৰ ফালে আহি গ'লো এয়া গাইছ বেতগাজ সৰু সুৰা পৰিৱেশ ইফালে মেইন ৰাস্তাটো আছে সো গাইছ অলপমান ল'ৰা ছোৱালীয়ে কাজিয়া কৰি আছে আপোনালোকৰ পৰিৱেশটো দেখাম অলপমান ইফালে আমাৰ বখাত দাই এইফালে আমাৰ পোৱালি বেগী ভাই আমাৰ বেগী ভাই একদম এনেকে নমস্কাৰ দিছে পৰিৱেশ চক আৰু মানে ৰান্ধনী কাম কৰি আছে আৰু গাইজ দেই এইফালে
আজি এখেতৰ ভ্লগত ওলাই লৈ আমনি লাগি গৈছেগে কাৰণ মই উলিয়াই আছো এখেতক হয় নাই যেহেতু মই আধা ৰন্ধা যে এইটো আধাৰ চ' গাইছ এতিয়া আমাৰ এইফালে ভাত বাঢ়িব গৈছে চ' আপোনালোকক দেখাই আছো এইফালে বাহাত মানে হেৰি কৰিছে আৰু কৰাই কাম কৰিছে চ' আপোনালোকে একদম বাঢ়ি লওঁ তাৰপিছত ধুনীয়াকৈ দেখাই আছো চাই আহিব গাইছ চ' গাইছ এইফালে মাংস কালাৰ চব কি ধুনীয়া এয়া আমাৰ বায়ে বনাইছে দেই মৰমৰ বায়ে বনাইছে এয়া চব গাইছ এইফালে বেতগাজ আলু সৰু আলু গুটি ভাজি আজি বেছি খানা নাই বনোৱা কাৰণ পেট ফুল দি হৈ যাব যে ৰিল বনাব আছে মেইন কথাটো সেইটো মানে ঠাণ্ডা মৰ ঠাণ্ডা লগা মানুহ চৰচৰাই আছে পানী কিন্তু চৰচৰ কৰি আছে কিন্তু লাভ নাই একো ভাত খাবলৈ নিদিয়া নি আমাক ইফালে মানে লাষ্টত খুলি দিলে আৰু ভাতত বহিলে গাইছ এইফালে চব আমি মাটি ভক্ত এইজনী মোৰ ছোৱালী আকৌ কাজিয়া কৰিব পাই গলো কাজিয়া হৈ গৈছে এজনী বাৰ ঘৰ কাজিয়া হৈ গৈছে দেই এইবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ মানে ইমান উৎপতীয়া গম পাই নে গাইছ মানে সৰু সৰু ল'ৰা ছোৱালী যে কঁকাল বিষাই যায় সেইটো কাৰণে এয়া এতিয়া আমি ভাতৰ পাতত বহি দিছোঁ চবেই ৰাইজসকলে কৈছে কাৰণে আমি জবৰদস্তি হৈ পিনি বহি দিছোঁ ভাতৰ দালিখন টানাচোন গাইছ আমাৰ ব্ৰাছ কৰি আছে ভিডিঅ' বনাবৰ কাৰণে ধুনীয়াকৈ খাবৰ কাৰণে আমি ৰৈ আছোঁ চ' গাইছ এতিয়া আমি গৈ আছোঁ হেৰি কৰিবলৈ এইফালে চোৱা মোৰ বেক চাইডৰ চাদৰখন ধৰা চ' এইফালে সৰু বান্দৰ গাইছ চক মোৰ বেষ্ট ফ্ৰেণ্ড কপ ফুল আনো বসাদাই মোক এছিষ্টেণ্ট গামফাও এছিষ্টেণ্ট দেৱজানী বাই কলিজা খাব আমাক এইফালে আমাৰ কাপোৰৰ মালিক মানে আধা আধি চবৰ মালিক ৰিং লাইনৰ মালিক চক বান্দৰে মোলৈ ভয় কৰিছে বান্দৰে এনেই মানুহলৈ ভয় নকৰে মোৰ কাপোৰযোৰ ভালকৈ পিন্ধিবলৈ আছে কথাটো সেইটোৱে এইফালে আমি গৈ আছোঁ আমাৰ লোকেশ্যনত গৈ আছোঁ পিছে এনেই ক'ত গৈ আছোঁ আমি নিজে নাজানো বাৰু পিং আনিছা নাই বাৰু এনেই নাই দেৱজানী বা য'ত আছে তবা এটা লৈ ল'মগৈ এয়া আমি গৈ আছোঁ গাইছ দেই মোৰ মানে প্ৰাইভেটকৈ ৰাখি লৈছে হেৰিয়লৈ ব্লগৰ কাৰণে ৰাখি লৈছে দেই গাইছ মইনা কইনা হ'বলৈ গ'ল আমি গোটেই সোপা ৰেডি হৈ আহিছোঁ পথাৰত মানে ভিডিঅ' বনাবলৈ আমাৰ গেংষ্টাৰ গাইছ এইটো আমাৰ এনেকুৱা আউটফিট এনেকৈ আহিছোঁ দেখাই আছোঁ চ' গাইছ এয়া আমি ফটোশ্বুট কৰি অহাৰ পিছত দবা পিটা বৰষুণ দিলে আৰু আমি চব ভিতৰত আৰু এয়া ছাতি লৈ একদম গৈ আছে বৰষুণ দেখাবৰ কাৰণে হা গাইছ এবাৰ চাব পাৰে আপোনালোকে পৰিৱেশটো চ' গাইছ আমি বহুত জুজবস্তি কৰি মানে থাকিলোগৈ আৰু থাকিব নিদিয়ে ঘৰত কানি মেলি আৰু আজি এইফালে আমি ঢেঁকী কাৰণে ৰেডি কৰিছোঁ প্ৰস্তুতি চলাইছোঁ আমি আজি মানে ইয়াতে পিঠাটো খুন্দিম আৰু এইফালে জুই আছে এইফালে পিঠা বনাম আমি চ'ত উঠি মানে পুৰা গৰম পানী হৈ আছে গৰম পানীৰ লগত আমাৰ সংযোগ নাই বাৰু পিঠাহে বনাম এইটো আমাৰ ঢেঁকী দিম আজি মই আপোনালোকক দেখাম লাইফৰ ফাৰ্ষ্ট টাইম ল'ৰা ছোৱালী মুখা গোটেই সোপা মানে ঢেঁকী দি পেলাই গোটেইখন গৈছে নাজানো কি কৰিব গোটেই মুখা এই মুখা পিঠাগুড়ি চাউল সেইকেইটা আৰু মানুহ সোপা এই সোপা এইকেইটা মেট্ৰিক দি পেলাই ৰিজাল্ট দিছে কালি তো এইটো কি হ'ল আকৌ মেট্ৰিক দি ৰিজাল্ট দিছে চ'
চ' গাইজ এতিয়া অকণমান ৰেষ্ট লৈছোঁ ৰাতি হৈছে এই হেৰি কৰিছে মানে মই যেতিয়া হেৰি কৰিম নহয় ঢেকি দিম নহয় তেতিয়া কোনেও ভিডিঅ' নকৰে অকল মই লুকাই হেৰি কৰোঁতেহে মই কওঁ আৰু মোৰ কাম কৰা ওলোৱা নাই বুলি মোৰ মানে এইটো হেৰি ওলাইছে এনেকুৱা অকল মই ভ্লগ কৰি থাকোঁ বুলি ওলাইছে কথাটো এইফালে ঘুগুনি হেৰি কৰি আছে ঘুগুনিৰ কাৰণে মটৰ আৰু এইফালে পানী পূৰা কলকলকৈ উতলি আছে এয়া মটৰত গৰম পানী দি দিছে সিজিবৰ কাৰণে স্পীডত এইফালে পাণ ছিঙিছে ল'ৰাই ছিঙি দেখা আকৌ ৰাইজক সেয়া কি ধুনীয়াকৈ ছিঙিব আপোনালোকে চাওক সেয়া ছিঙি আছে ল'ৰাই ল'ৰা মানে ডাঙৰ ল'ৰা আৰু এইফালে আমাৰ মালিকনী এতিয়া বিহু যোগাৰ কৰিছোঁ সম্পূৰ্ণ ৰাইজে যোগাযোগ কৰিছে আমি সহায় কৰিছোঁ এইফালে মালিকনীৰ সৰুজনী জীয়েক আমাৰ দিদিয়ে সোনকালে দিছে আকৌ চ' গাইজ আমি এতিয়া ঘুগুনি খাব লৈছোঁ এইফালে আমাৰ ৰান্ধনীয়ে বনাইছে ঘুগুনি দেই আজি ৰান্ধনীয়ে বতৰ বুলি লক্ষ্য ৰাখি মটৰ ঘুগুনি মানে বতৰ মানে বাহিৰত বহুত বৰষুণ দি আছে সেইটো কাৰণে সেইফালে আমাৰ বৰচুত দা এইফালে আমাৰ কংকলো আমি কৰ্মী মানুহ আৰু এইফালে যোগালী যোগালী আমি চব যোগালী মানে আমাৰ দেৱজানী বা ভাগৰ এছিষ্টেণ্ট পাৰ্চনেল একদম আৰু বাতিখিনি দেখাই দে বাতি কুটাইছে দেই এতিয়া আমি ৰাতি 10টা বাজি গ'ল ন চাগে 10:30 হ'ল আৰু এইপিনে আমি আমাৰ বিহু মাৰি হৈছে আৰু এইফালে পিঠা বনাই আছে এয়া যেনিবা দুটা বনাইছে দেই 2 নম্বৰটো হৈছে মোৰ মাজৰটো গাইছ চাওক কেনেকুৱা মানে বেদলামূৰীয়া হৈছে আচলতে বাকী এইখিনি বনাইছে আমাৰ মালিকনীয়ে এয়া মালিকে চাদা আছে আৰু এইফালে আমাৰ মই পোৱাগে নাই পিঠা ওচৰত পামগেহে টিকট পোৱা পাবগৈহে এতিয়া কেণ্ডিডেট মানে একদম এইফালে পুৰা পিঠা বনাই আছে অসমৰ বাহিৰলৈ যাব লাগিব এতিয়া নিউজ পিঠাৰ ৰূপ কি হয় আৰু নাজানো আৰু এই প্ৰথমটো যে বনাইছে সেইটো মই বনাইছোঁ মানে যোনটো
আমি আজি দিনটো একদম পুৰা ভিডিঅ' বনালো বহুত দিনৰ পিছত এনেকে লং ভিডিঅ' এটা বনাইছো মানে আমাৰ একচুৱেলি মেমৰি হয় আমাৰ ফেমিলিৰ মাজত চাবৰ কাৰণে ৰাখিছো আৰু আপোনালোকে চালে ভিডিঅ'টো যদি ভাল পায় কমেণ্ট কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু আমি আহিছো কালি আকৌ লগ পাম বাই